ধেমাজি গাইনদী ৰেল দলঙৰ সমীপত এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। হত্যা কৰি দুৰ্বৃত্তই পেলাই থৈছৰ সন্দেহ ৰাইজৰ। ধেমাজি গাইনদীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ধেমাজি গাইনদী ৰেল দলঙৰ সমীপত এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে ধেমাজি বিষ্ণুপুৰ শিলালী মাজগাঁৱৰ জ্যোতিকা কলিতা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। জ্যোতিকা কলিতা নামৰ যুৱতীগৰাকীয়ে নিজ কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল বৃহস্পতিবাৰে পুৱা, কিন্তু হঠাৎ নিৰুদ্দেশ হৈ পৰে যুৱতীগৰাকী। আজি যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কোনো অচিনাক্ত দুৰ্বৃত্তই যুৱতীগৰাকীক হত্যা কৰি ৰহস্যজনকভাৱে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা কিছুনিৰ লগত এখন স্কুটি আৰু চিম নথকা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আনহাতে পৰিয়াল তথা স্থানীয় ৰাইজে যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী তুলিছে। উচিত তদন্ত লাগে। আমাৰ পৰা যিজনী ছোৱালী ইয়াত আহি আমি যিটো অৱস্থাত দেখিছোঁ, কোনো দিন কোনো সময়ত তেনেকুৱা এইটো এলেকা তেওঁ চিনি নাপায়। আৰু আমি যিহেতুকে নিজে চিনি আৰু ইমান দূৰলৈ আহিবলগীয়া কোনো কথা নাই। তেওঁ যদি নিজে কিবা এটা কৰিবলগীয়া হ'লহেঁতেন, তেওঁ বহু জেগা আছিলে ঘৰৰ ওচৰত। গতিকে আমাৰ পুৰা সন্দেহ হৈছে। আমি প্ৰশাসনক এটাই অনুৰোধ জনাম যে উচিত তদন্ত লাগে আৰু উচিত তদন্ত কৰিলে ন্যায় পাব বুলি ভাবিছোঁ। আৰু তাই বিউটি পাৰ্লাৰ শিকি আছিলে। আনকাললৈকে সদায় তাই ধৰক 10টা মান বজাত ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহে। ঘৰৰ পৰা ৰাতিপুৱা ওলাই অহাৰ পিছত ধৰক দিনটো ক্লাছ কৰে। ক্লাছ কৰি আপোনাৰ 4:30 মানত ঘৰ পায়হি। কালি ধৰক অলপ দেৰি হোৱাৰ কাৰণে আমি ধৰক বিচাৰিছোঁ। পিছত তাৰপৰা লাহে দিয়ে মই আহি বিউটি পাৰ্লাৰ সোমালোহি। তাই কৈছে বোলে বিউটি পাৰ্লাৰ মানুহে কৈছে বোলে 4:30 মান বজাতে ওলাই গ'ল বুলি কৈছে। 4 মান বজাত ওলাই যোৱাৰ পিছত আমি ঘৰলৈ ফোন কৰিলোঁ, এনেকৈ নাই বুলি। তাৰপৰা আমি চবেই পৰিয়ালৰ মানুহ গোটাই বিচৰা কৰিলোঁ, কিন্তু নাপালোঁ। তাৰপৰা আপোনাৰ ৰাতিপুৱা আপোনাৰ প্ৰায় 9টা বজালৈকে আমি বিচাৰি আছোঁ। তাৰপৰা লাষ্টত আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পালোঁ যে এনেকৈ গাইনদীৰ এটা বহুত নিজান জেগাত, য'ত নেকি মানুহে নাযায়, তাত ডেড বডিটো পৰি আছে। ডেড বডিটো যিটো জেগাত পৰি আছে তাৰ 20 মিটাৰ মানৰ আঁতৰত ধৰক বন চন বা এনেকুৱা ধৰণৰ হাবি চাবি চব মৰি আছে, মানে 20 মিটাৰ ডিষ্টেঞ্চত। য'ত ডেড বডি পৰি আছে তাৰ পৰা যিমান বন আছে বন চনবিলাক পুৰা হেৰি হৈ আছে, চেপেটা হৈ ভাগি ছিগি আছে। সন্দেহ মানে এতিয়া বিশেষ কৰিব পৰা নাই। পুলিচে যদি তদন্ত পাৰে তদন্ত কৰি ন্যায়টো দিব লাগে বুলি মই দাবী কৰিছোঁ। মোবাইলৰ চিমটো কিমানটা বজাত মোবাইলটো আমি থানাত যেতিয়া এণ্ট্ৰি মাৰিছিলোঁ, এণ্ট্ৰি মাৰত আপোনাৰ 4:27 আপোনাৰ ধেমাজি কানাড়া বেংকৰ ফ্ৰণ্টত আপোনাৰ ফোনটো ছুইচ অফ হৈছে। আৰু তেতিয়াৰ পৰা আমি ফোনৰ মানে কানেকশ্যন একো কৰিবই পৰা নাই। মোবাইলত চিম আছেনে? এতিয়া প্ৰশাসন বিভাগে চাওঁতে চিমটো নাই বুলি কৈছে। আপুনি এতিয়া সন্দেহ কৰিছে কোনোবা চিমটো ওলাই লৈ গৈছে? এতিয়া মই সেইটো বিশেষ একো ক'ব পৰা মোৰ নাই। প্ৰশাসনে ব্যৱস্থাটো সোনকালে কিবা এটা কৰক বুলি মই আশা কৰিছোঁ, দাবী জনাইছোঁ।